জুবিন দা আমাৰ কাৰণে এটা হত্যা আছিলে, অসমীয়া জাতিৰ আয়ুস ৰেখা বুলিও ক'ব পাৰোঁ। আমি এতিয়া তেখেতৰ মৃত্যুৰ উচিত তদন্ত হোৱাটো বিচাৰোঁ আৰু মই তেওঁলৈ শ্ৰদ্ধা জনাই এই কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম বিদায় গানৰ ভগৱান। কিহৰ বাবে আজি স্তব্ধ হৈ পৰিছে পৃথিৱী? হঠাতেই হেৰাই গ'ল আজি অসমীয়া চোতালৰ জোনা। শুদ্ধ বলাকাৰী দেউকা কবাই, তুমি সঁচাকৈ গলাগৰী ন? জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। এয়া আজিৰ অনুষ্ঠানভাগ শুভাৰম্ভ কৰিব খুজিছে ধৰ্মবন্তী প্ৰজ্বলনেৰে। এয়া ধৰ্মবন্তী প্ৰজ্বলন কৰিছে অঞ্চলটোৰ বিশিষ্ট এজন অৱসৰপ্ৰাপ্ত শিক্ষক শোভন চুতীয়া। জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ইতিমধ্যে 1 মিনিট সময় মৌন প্ৰাৰ্থনা পালন কৰি গৈছে। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছে। নমস্কাৰ, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে মই বৰ্তমান ক'ত উপস্থিত আছোঁ, কি উদ্দেশ্যত উপস্থিত আছোঁ। নিশ্চয় আপোনালোকে ঠিকেই বুজি পাইছে। আজি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হৈ যোৱাৰ আজি 3য় দিনা। এই 3য় দিনাত পিৰাকটা বাইলুং গাঁৱৰ সমূহ ৰাইজ লগ লাগি তেওঁলোকৰ যিটো মনৰ বেদনা, সেই মনৰ বেদনা কিছু লাঘৱ কৰাৰ উদ্দেশ্য আগত ৰাখি আজি তেওঁলোকে সমবেত হৈছে। এগছি ধৰ্মবন্তী ইতিমধ্যে প্ৰজ্বলন হৈছে। পিৰাকটা বাইলুং গাঁওখন হৈছে আপোনাৰ যোৰহাট জিলাৰ তিয়ক সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা অঞ্চলৰ এখন গাঁও বুলিয়ে ক'ব পাৰি। যদিও ভিতৰুৱা অঞ্চল, ইয়াৰ জনসাধাৰণখিনি যথেষ্ট ধৰ্মপৰায়ণ আৰু সংস্কৃতিবান। গতিকে তেওঁলোক সংস্কৃতিৰ পৰায়ণ হোৱাৰ হেতুৱে আজি চাওক, এই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ 3য় দিনা তেওঁলোকে এই তিলানী বুলিয়ে ক'ব পাৰি বা যি বুলিয়ে নকওক, তেওঁলোকে একত্ৰিত হৈছে আৰু প্ৰায় সন্ধিয়া সময় আমি অকণমান পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকৰ আগত। এয়া ধৰ্মবন্তী প্ৰজ্বলনৰ প্ৰক্ৰিয়া চলি আছে। প্ৰথমেই গাঁৱৰ বা অঞ্চলটোৰ জ্যেষ্ঠসকলে প্ৰজ্বলন কৰিছে। ইয়াৰ পিছতেই আজিৰ উপস্থিত সকলো গুণমুগ্ধ পুৰুষ মহিলা সকলোৱে প্ৰজ্বলন কৰিব পাৰিব। এয়া উপস্থিত আছে এওঁলোকে কি বুজি পাইছে নাজানো, কিন্তু জুবিন গাৰ্গ বুলি যে এজন ব্যক্তি আছিল, এজন গায়ক আছিল, সেই কথাটো অন্ততঃ বুজি পাইছে। গতিকে তেওঁলোকেও আজি উপস্থিত হৈছে। এয়া যথেষ্ট অঞ্চলটোৰ গুণমুগ্ধ উপস্থিত হৈছে। আৰু এই আজি অনুষ্ঠানভাগ ভালেকেইটা সংগঠনে লগ লাগি ইতিমধ্যে অনুষ্ঠিত কৰিছে বুলি আমি গম পাইছোঁ। আমি পৰৱৰ্তী সময়ত উদ্যোক্তাৰ পৰা জানিব বিচাৰিছোঁ আজি এই অনুষ্ঠানভাগ যে আয়োজন কৰিছে, স্থানীয় অঞ্চলৰ ভালেকেইটা অনুষ্ঠান লগ লাগি কৰিছে বুলি আমি জানিব পাৰিছোঁ। অন্ততঃ অনুষ্ঠানকেইটাৰ নামটো প্ৰকাশ কৰিব নেকি? নমস্কাৰ, আমি প্ৰথমতে পুবেৰুণ যুৱ সংঘৰ বেনাৰত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ আৰু তাৰপিছতে আমাক সহযোগ কৰি স্থানীয় 4খনমান গাঁৱে আমাক সহযোগ কৰিছে। গতিকে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ যথেষ্ট সুবিধা পালোঁ। গতিকে এই সুযোগতে আমি স্থানীয় সকলোকে বা ইয়াত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এয়া পৰিৱেশটো একেবাৰে নিৰিবিলি পৰিৱেশ, সময় একেবাৰে চিকিমিকি সময়, গাঁৱলীয়া এডোখৰ স্থান। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত জ্যেষ্ঠসকললৈ মোৰ আজি ধৰ্মবন্তীৰ প্ৰজ্বলনৰ পিছত বৰ্তমান জ্যেষ্ঠসকলৰ দ্বাৰা চমুকৈ দুআষাৰ আজি উদ্যোক্তাই আহ্বান কৰিছে। গতিকে এই চমু দুআষাৰৰ কাৰণে বৰ্তমান আমাৰ জ্যেষ্ঠসকল আগবাঢ়ি অহা আমি পৰিলক্ষিত হৈছোঁ। এয়া গাঁওখনৰ বয়োজ্যেষ্ঠ এজনে ধৰ্মবন্তীৰ প্ৰজ্বলনত সহযোগিতা আগবঢ়াইছে। আমি জ্যেষ্ঠ সদস্য টংকেশ্বৰ বৰুৱাদেৱকো পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তেওঁ গীতসমূহে সকলো অনুৰাগীয়ে ভাল পাইছিলে। তেওঁ আজি এয়া স্থানীয় ৱাৰ্ড সদস্যগৰাকীয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰিছে। সকলোৱে মানে বহুত দুখত ভাগি পৰিছে। এয়া চব দুখত মিয়মান। ভাগি পৰিছে। তেওঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পলমকৈ হ'লেও পাতিছোঁ। আমি বিশেষ অসুবিধাৰ কাৰণে আমি পাতিব পৰা নাছিলোঁ। পূবেৰুণ যুৱ সংঘ, দুৱাৰগাঁও নামঘৰ সহযোগত, বাইলুং গাঁও নামঘৰ আৰু পুৰণা গছপ্ৰিয়া নামঘৰ সহযোগত সকলো ৰাইজৰ সহযোগত জয় জয়তে পিতাকটা যুৱ সংঘ, পিতাকটা পূবেৰুণ মইনা পাৰিজাত তথা আমাৰ দাঁতিকাষৰীয়া সমূহ গাঁৱৰ ৰাইজক অতি মৰমৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে তেখেতসকললৈ বৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা প্ৰকাশিছোঁ। পাখি কিদৰে ধূপ আৰু বন্তি জ্বলাবৰ কাৰণে যাতে সকলোৰে মৰমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তেওঁ সদায় চিৰসেউজ হৈ থাকে এই কামনা। এয়া চাওক কেনেদৰে লাইন পাতিছে। এনেকুৱা দৃশ্য সঁচাকৈয়ে বিৰল। বন্তি জ্বলাবৰ কাৰণে কণ কণ সকলো যে এনেদৰে আগবাঢ়িছে, ইয়া এক অবিস্মৰণীয় বুলি ক'ব পাৰি। জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে কেৱল আমি বন্তি প্ৰজ্বলন কৰিয়ে আমি হয়তো দুখাৰিলে নহ'ব, যথেষ্টখিনি কৰণীয় কাম আছে। এই ক্ষেত্ৰত মই আজি আপোনালোকক অৱগত কৰিবলৈ আগবাঢ়িছোঁ যে মই এই চালুকীয়া ইউটিউব চেনেল গাঁৱৰ গৰিমাৰ তৰফৰ পৰা জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ কাৰণে দুটা ইতিমধ্যে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ বা আগবাঢ়ি গৈছোঁ। প্ৰথমটো হৈছে ঘৰে ঘৰে এজোপা, অন্ততঃ কমকৈও এজোপা আমি গছ ৰোপণৰ ব্যৱস্থা কৰি আছোঁ। প্ৰত্যেক গৃহতে এজোপা সুন্দৰকৈ জুবিন গাৰ্গৰ, কাৰণ তেখেত আছিল অত্যন্ত প্ৰকৃতিপ্ৰেমী। তেখেতে প্ৰকৃতিৰ লগত ইমান নিবিড় হৈ একাত্ম হৈ তেখেতে আছিল যে ভাবিব নোৱাৰি। গতিকে অন্ততঃ আমি প্ৰত্যেকেই যদি এজোপা গছ আমি নিজৰ ঘৰত মানে ৰোপণ কৰি তাক এখন ছাইনবোৰ্ড লগাই যে জুবিন গাৰ্গৰ স্মৃতিত তাৰিখটো অন্ততঃ লিখিব লাগিব। সেই তাৰিখটো লিখি তাৰিখটো অন্ততঃ থাকি যাব আগলৈকে, যে জুবিন গাৰ্গৰ দেহাৱসান হোৱাৰ তাৰিখটো তাত থাকিব। জন্ম আৰু মৃত্যু দুয়োটা তাৰিখ লিখিব পাৰিব। যি ৰোপণ কৰিছে তাৰ নাম লিখি আমি ভিডিঅ' সংগ্ৰহ কৰি আছোঁ। আৰু গোটেই অনুষ্ঠানখিনিত আমি এই ভিডিঅ'খিনি আমাৰ অঞ্চলটোত যিমান পাৰোঁ সিমান আমি ভিডিঅ' মানে গছপুলি ৰোপণৰ জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে কৰাখিনি আমি সংগত কৰি এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। গতিকে আপোনালোকৰ আমি সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে যদি নিজৰ গৃহত তেনেদৰে যদি
ভিডিঅ' মানে কৰিব বিচাৰে গছপুলি ৰোপণ কৰি নিশ্চয় মোৰ লগত যোগাযোগ কৰিব পাৰিব। মনৰ প্ৰাৰ্থনা জনাম। আহি থাকা, দেখাই দিয়া সকলোৱে মোক গীতখন আনক। এই বিষয়ত বক্তব্য প্ৰদান কৰিবৰ কাৰণে এয়া সকলো দুখত সমভাগী, দুখত ম্ৰিয়মান। এয়া এগৰাকী আমি আমাৰ চিনাকি যুৱতীয়ে লগ পাইছোঁ আজি ইয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে। অকণমান আমি চিনাকি কৰি দিছোঁ। অনাকাংক্ষিতভাৱে গুচি গ'ল। এতিয়া কথা হ'ল এই জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব আমাৰ হিয়াৰ মাজত। জুবিন গাৰ্গৰ যিটো কৰ্মৰাজি, কাৰণ জুবিন গাৰ্গ কেৱল এজন গায়ক বুলি ক'লেই আমাৰ ভুল কোৱা হ'ব। কেৱল এজন গায়ক নহয়, মানৱ দৰদী, প্ৰকৃতিপ্ৰেমী। তেওঁৰ একচুৱেলি ভগৱানৰ এটা অংশ বুলি ক'ব পাৰি। তেওঁ আজি তেওঁৰ আজি মৃত্যুৰ পিছত আজি ৰাইজ সমগ্ৰ দেশ বুলি নহয় বিশ্ববাসী জাগ্ৰত হৈছে। বিশেষকৈ অসমৰ কথাটো ক'বই নালাগে, ভাৰতৰ কথা ক'বলৈ নালাগে। আজিৰ দিনত বিশ্বত তোলপাৰ লগাইছে তেখেতৰ মৃত্যু। তেখেত ইমান এজন মানে সাংঘাতিক জনপ্ৰিয় ব্যক্তি। গতিকে এই ব্যক্তিজনক আমি কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিয়ে জীয়াই ৰাখিব পাৰিম বুলি ভাবে নেকি? হয়, নমস্কাৰ। মই তেখেতলৈ প্ৰথমতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। হয়, জুবিন গাৰ্গ এজন গায়কেই নাছিলে, তেওঁ আছিল আমাৰ অসমীয়া জাতিৰ এটা সত্তা। হয়, তেওঁ আছিল আমাৰ কাৰণে এজন গানৰ ভগৱান। হয়। তেখেতৰ মৃত্যুত আমি বহুত মৰ্মাহত হৈছোঁ। এনেকুৱা আমি আশা কৰিব পৰা নাছিলোঁ, মানে কেতিয়াও আশা কৰিব পৰা নাছিলোঁ তেওঁ যে ইমান সোনকালে সকলোকে কন্দুৱাই গুচি যাবগৈ। নিশ্চয়। তেওঁ হয় মানৱপ্ৰেমী আছিলে, প্ৰকৃতিপ্ৰেমী আছিলে। বহুত ভাল পাইছিলে তেওঁ জীৱ জন্তু, মানুহ সহায় কৰি ভাল পাইছিলে। হয়, তেখেতক বিদায় জনাবলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাহিৰে আমাৰ হাততনো আৰু কি আছে? হয়, আমাৰ হাতত যথেষ্টখিনি কৰণীয় আছে। এয়া কণ কণসকল ব্যস্ত আছে, ধূপ বন্তি জ্বলোৱাত ব্যস্ত কণমানিহঁত। হয়তো এই জেনেৰেশ্যনটোলৈকে তেওঁলোকে বুজি পাব জুবিন গাৰ্গ কোন, অন্ততঃ কিছু হ'লেও বুজি পাব। কিন্তু চিন্তা কৰক ইয়াৰ পাছৰ জেনেৰেশ্যনে কেনেকৈ চিনি পাব জুবিন গাৰ্গক। গতিকে যাতে পিছত এইসকলৰ পিছত আহি থকা জেনেৰেশ্যনে জুবিন গাৰ্গক যাতে চিনি পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যথেষ্টখিনি কৰণীয় কাম আছে। আমি পৰৱৰ্তী সময়ত আপোনালোকৰ আগত দাঙি ধৰিম। জুবিন গাৰ্গৰ যিটো আত্মা, সেই আত্মাক জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গৰ কৰ্মৰাজি জীয়াই ৰাখিব লাগিব। সংগীতৰ মাধ্যমেৰে প্ৰধানকৈ জীয়াই ৰাখিব লাগিব। অনুষ্ঠান চলি আছে যদিও বৰ্তমান আন্ধাৰে চৌদিশ চানি ধৰিছে, তথাপিতো ৰাইজ আঁতৰি যাব খোজা নাই। এই নাহৰ গছজোপাৰ তলতে আজি অনুষ্ঠান ভাগ আয়োজন কৰিছে। আজি এইজোপা নাহৰৰ তলতে এয়া অনুষ্ঠান ভাগ আয়োজন কৰিছে, যিহেতু নাহৰ গছ জুবিন গাৰ্গৰ অতিকে প্ৰিয় আছিল। নাহৰ গছক লৈ তেওঁ বহুতখিনি বিহুগীতো গাইছিলে। গতিকে সেই নাহৰক লৈ গোৱা বিহুগীতটি আমাৰ প্ৰিয়। গতিকে আজি ৰাইজে একান্ত ইচ্ছা কৰি এই নাহৰ গছজোপাৰ তলতে আজি তেৰাভাৱে এই অনুষ্ঠান ভাগ আয়োজন কৰিছে। মৰমৰ আজি আমাৰ এই অনুষ্ঠানটি উদ্যোক্তা অনুজ ফুকনে আজি কবিতা ৰচনা কৰি আনিছে। মই তেওঁক আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ কবিতাটি পাঠ কৰিবৰ কাৰণে মই অনুৰোধ জনাম। ধন্যবাদ। জুবিন গাৰ্গৰ বিষয়ে আপোনালোকে সকলোৱে অৱগতই। তথাপিও তেওঁ এটা কথা কৈছিল, মোৰ সদায় মনত পৰে, মই মানুহ, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। ঠিক তেনেকৈ তেওঁ মঞ্চটো দেখিলোঁ, তাত কোনো ধৰ্ম নাই, কোনো জাতি নাই, তাত মানুহ উপস্থিত হৈছিল। আৰু তেওঁ মৃত্যু দিনাও দেখিলোঁ, তাতো কোনো ধৰ্ম নাই, কোনো জাতি নাই, মানুহ সৃষ্টি হৈছিল। আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলিতে মই এটি কবিতা যোগত কৰিছিলোঁ, আপোনাৰ সবৰ আগত পাঠ কৰিছোঁ। কবিতাৰ শিৰোনাম জুবিন গাৰ্গ। আকাশ গীতৰ সেই ভাৱধাৰাই আছিল সেইখন জুবিন দা। তোমাৰ যে ইচ্ছা আছিল, তোমাৰ মৃত্যু অসমীয়াক নেথৰুৱা কৰি
তোমাৰ অভাৱে অসমলৈ শূন্যতা আনিম, তোমাৰ অভাৱে সকলোকে সুখৰ সাগৰত ৰাখিম। অসমৰ ব্ৰহ্মপুত্ৰটো আছিল বিশালতা, তুমি কিয় নাৰাখিলা তোমাৰ সচলতা? গীতৰ মাজেৰে দেখুৱালা অসমক ভাল পোৱা, অসমে তোমাক জীৱন্ত অৱস্থাত নোপোৱা কৰিলা। তোমাৰ বিদেহী আত্মাই চিৰশান্তি পাওক, ভগৱানক মিনতি সকলো জনাওক। পবিত্ৰৰ ইমানতে অন্ত কৰিছে, তথাপি মই সকলোকে এটা অনুৰোধ জনাইছোঁ। অসম গ্ৰন্থ তথা অসমৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ আজি ৭ম দিনত আমি কুবেৰ যুৱ সংঘ, কুবেৰ মইনা পাৰিজাত তথা স্থানীয় গাঁৱৰ কেইবাটাও অনুষ্ঠান লগ লাগি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ। এই অনুষ্ঠান ভাগত আমাৰ ইয়াত যিসকল ৰাইজে যিসকলে অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। এইখিনিতে মই জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ। বৰ বিশেষ মোৰ ক'বলগীয়া নাই, তথাপি এষাৰ কথাই ক'ম, জুবিন গাৰ্গ অকল এজন শিল্পীয়ে নাছিল, এজন গায়কেই নাছিল, জুবিন গাৰ্গ আছিল নিজে এটা বৃহৎ অনুষ্ঠান। সেই অনুষ্ঠানভাগ আমি হঠাতে হেৰুৱালোঁ, আৰু এইটো আমাৰ বাবে অতি চিন্তনীয়, অতি দুখৰ বিষয়। আমার মহাময় জুবিনদা, আমার মহাময় জুবিনদা যাতে আছে, জুবিনদা আপনার চিরশান্তি কামনাৰ তাতে লুকাই থাকক, যাতে আমি জুবিনদাক পাহৰিব নোৱাৰোঁ। মই জুবিনদাক কেতিয়াও পাহৰিব নোৱাৰোঁ। জুবিনদাক পাহৰি গ'লে মোৰ বুকুৰখন খুব কঁপি কঁপি উঠে। জুবিন দা আমাৰ কাৰণে এটা হত্যা আছিলে, অসমীয়া জাতিৰ আয়ুস ৰেখা বুলিও ক'ব পাৰোঁ। আমি এতিয়া তেখেতৰ মৃত্যুৰ উচিত তদন্ত হোৱাটো বিচাৰোঁ, আৰু মই তেওঁলৈ শ্ৰদ্ধা জনাই এই কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম বিদায় গানৰ ভগৱান। কিহৰ বাবে আজি স্তব্ধ হৈ পৰিছে পৃথিৱী? হঠাতেই হেৰাই গ'ল আজি অসমীয়া চোতালৰ জোনা। শুদ্ধ বলাকাৰী দেউকা কবাই, তুমি সঁচাকৈ গলাগৰী ন? অ' জুবিন দা, সাগৰ তলত ইমান দেৰি কিয় শুই আছা? উঠা উঠা, তোমাৰ বাবে, তোমাৰ দুভৰিৰ পৰশ পাবলৈ নৈখন যেন ৰৈ আছে জুবিন দা। তুমি যদি সঁচাই, কিয় জুবিন দা, কিয়? তুমি কোৱাৰ দৰে আঁতৰি আঁতৰি থাকিলেও তোমাক আমাৰ জীৱনৰ পৰা পৃথক কেতিয়াও নকৰোঁ। আৱৰি ধৰিছে আজিচোন মুক্ত আকাশৰ ৰ'দেও সহায়, চাৰিওদিশে আজি বন্ধ বতাহ, স্তব্ধ জোনা। যাবৰ সময়ত আমাক কিয় নকলা? দেখিছানে আজি মমতাৰ আলহীৰে তোমাৰ চোতাল ভৰি পৰিছে। ধীৰে ধীৰে হেৰাই গৈছে আবেলিৰ ৰ'দালি। তুমি যেন এতিয়া এটি পপীয়া তৰাৰ দৰে জিলিকি গুণগুণাই থাকিবা মায়াবিনী ৰাতিৰ বুকুত। এয়া অনুষ্ঠান প্ৰায় সমাপ্তিৰ পথত। উদ্যোক্তাই সামৰণি ভাষণ দি আছে। আমি সাফল্য কৰিবলৈ আগবাঢ়িছিলোঁ, আৰু মই বিশেষ নকওঁ, উপভোক্তাসকলে যথেষ্ট জ্ঞানত্বে এইখিনি কথা কৈ গৈছে। মই ইভাগে গৈ সামৰণি মাৰিছোঁ। অনুষ্ঠান প্ৰায় সামৰণিৰ পথত। এতিয়া আপোনাৰ
সংগীতেৰে আজি অনুষ্ঠান সামৰণি মাৰিবলৈ লৈছোঁ আৰু তই ওচৰলৈ ইতিমধ্যে বহু ৰাইজ হৈছে, তথাপিও আমি শেহতীয়াকৈ অসম সংগীতেৰে আজি অনুষ্ঠান সামৰণি মাৰিবলৈ লৈছোঁ। গতিকে আজি অসম সংগীতৰ মূল ধৰিবৰ বাবে অচিন্ত দুৱাৰদেৱক অনুৰোধ জনাইছোঁ। তোমার